হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি আহি গ'লোঁ নদীৰ পাৰত আৰু 2024 বৰ্ষটোক দুখেৰে বিদায় দিবৰ কাৰণে আমি ইয়াতে এটা পিকনিকৰ আয়োজন কৰিছোঁ লগৰ কেইজনৰ সৈতে। আৰু এই নদীৰ পাৰত আমি প্ৰায় খাই থকা হয়, কিন্তু নিশাৰ ভাগত খোৱা হয়। দিনত সকলোৱে ব্যস্ত থকাৰ কাৰণে দিনত খোৱা নহয়। বহুত দিনৰ পাছত আমি এনেকৈ দিনত গোটেইখিনি লগৰ লগ লাগি আমি নদীৰ পাৰত আজি প্ৰীতিভোজ এটা খাইছোঁ। 2024 বৰ্ষক বিদায় দিম আৰু 2025 বৰ্ষক মানে আদৰাৰ প্ৰাক্ষণত আমি এনেকৈ লগৰখিনিয়ে মিলি নদীৰ পাৰত এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। এইফালে বিদ্যুতে লাগি আছে। আপোনালোকে মোৰ ভিডিঅ' দিছোঁ, আগতেও গম পায় বিদ্যুৎ ৰান্ধনিত এক্সপাৰ্ট হয়, গতিকে বিদ্যুতে মাছ ফ্ৰাই কৰি আছে। এয়া চাওক, বিদ্যুতে মাছ ফ্ৰাই কৰি আছে। আৰু বসন্তদা আছে, বাবুল আছে, অমৃত আছে, দেৱাশিষ আছে। আমি এনেকৈ 5-6জনে লগ লাগি প্ৰায় পিকনিক কৰি থকা হয়। আৰু যিহেতু 2025 বৰ্ষ সমাগত, গতিকে তাৰ আগতে আমি 2024 বৰ্ষক অতি দুখেৰে বিদায় দিবৰ কাৰণে এনেকৈ চিকেন ফিছ আনিলোঁ। আমি আজি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। আৰু আমাৰ দাদাহঁতেও ওচৰতে কৰি আছে, সিহঁতে হাঁহৰ ব্যৱস্থা কৰিছিলে, তো তাৰ পৰা অকণমান হাঁহো লৈ আনিছিলোঁ। তো বৰ ধুনীয়া বনাইছে। আৰু আমি য'ত আছোঁ ইয়াৰ পৰিৱেশটো সঁচাকৈ ইমান নিৰিবিলি পৰিৱেশ আৰু একদম খেতি। ইয়াতে মাটিমাহৰ খেতি আছে, চাওক। আগত আছে বিলাহী খেতি, মই খেতিখনো দেখাম আপোনালোকক। ইয়াতে খেতিও দেখাই দিম আপোনালোকক। আৰু একদম কাষতে নদী, ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীখনো দেখাম। এজোপা বগৰী গছৰ ছাঁত আমি ৰখি লৈ প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। গোটেই পৰিৱেশটো আপোনালোকক দেখাম। ইয়াৰ আশে পাশে কি ক'ত আছে সেয়াও দেখাম। এতিয়া ইয়াতে বনোৱা হৈ আছে। এতিয়া মই ভাবিলোঁ যিহেতু 2024 বৰ্ষৰ এইটোৱে চাগে লাষ্ট পিকনিক হ'ব, তাৰপিছত আমি 2025 বৰ্ষত আকৌ এটা প্ৰীতিভোজৰ আয়োজন কৰিম। তো সেয়াও মই দেখাম। 2024 বৰ্ষৰ যিহেতু এইটো শেষৰটো পিকনিক, সেইটো কাৰণে ভিডিঅ'টো কৰি বোলো সাঁচি ৰাখিলোঁ। তো আপোনালোকক আমি য'ত খাই আছোঁ ইয়াত মাটিমাহৰ খেতি আছে, সেয়াও দেখাম। এইফালে আগত আছে বিলাহীৰ খেতি, বিলাহীও দেখাম। বিলাহী পকা নাই, পকাহাতে তাৰ পৰা আনি পিটিকা কৰি খাব পাৰিলোহেঁতেন। তো এতিয়া মই গৈ দেখাই আছোঁ। আৰু চাওক, পৰিৱেশটো ইমানেই ধুনীয়া। নদীৰ পাৰত এনেকুৱা পৰিৱেশ পাবৰ কাৰণে বহু মানুহে বহুত মানে প্লেনিং কৰিব লাগে, গাড়ী ঘোঁৰা ৰিজাৰ্ভ কৰি এনেকুৱা পৰিৱেশবোৰ চাব পায়। কিন্তু আমি দুখোজ দিলেই নদীৰ কাষত এনেধৰণে লগৰ সৈতে পিকনিক খাব পাৰোঁ, আয়োজন কৰিব পাৰোঁ, বা সকলোৱে একলগ হৈ আমি অকণমান আনন্দ উপভোগ কৰিব পাৰোঁ। তো আৰু আপোনালোকক যে কৈছিলোঁ বিলাহী দেখাম, মই বিলাহী দেখাব আহিছোঁ। চাওক, বিলাহী ইয়াতে ধুনীয়াকৈ লাগি আছে, দেখিছে, কিন্তু পকা নাই। পকা হাতে লৈ গ'লোহেঁতেন দুটামান। আৰু ইয়াত যোনে বিলাহী খেতি কৰিছে ইয়াৰ পৰা দুটা নিলেও একো নকৰে, ইয়াতে বহি আছে। কৈছে পকা হাতে লৈ যাব পাৰিলেহেঁতেন। ইয়াতে চাওক, এখেতে বহি আছে। মই কৈছোঁ পকা হাতেতো দুটামান আপোনাক নোখোজাকৈও লৈ গ'লোহেঁতেন। কৈছে কিনো ডাঙৰ কথা, দুটাহে নিবা বিলাহী, তেনেকৈও কৈছে। গতিকে শুনি ভাল লাগিলে। আৰু পকা হাতে লৈ গ'লোহেঁতেন, কিন্তু চাওক এটাও পকা নাই। ইয়াত বিলাহী একে লমে লাগি আছে, দেখিছে বিলাহী। আৰু 2-এদিনৰ পিছতে পকিব। বিলাহী খেতি আছে আৰু মাটিমাহ খেতি আছে। মই আপোনালোকক দেখাই আছোঁ, চাওক। এয়া হৈছে বিলাহী, জেগাই জেগাই বিলাহী লাগি আছে, দেখিছে। এনেকুৱা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগে মোৰ। যিহেতু গাঁৱলীয়া মানুহ, এই পৰিৱেশবোৰ আমাৰ একেবাৰে প্ৰিয়। দেখিছে, এয়া মই জেগাই জেগাই বিলাহীতে লাগি আছে, আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। লমে লাগি আছে। আৰু মাটিমাহ খেতি আছে, সেইফালে আছে ধনিয়া খেতি, অন্যান্য খেতি আছে, কিন্তু অকণমান আঁতৰত আছে, মই নাযাওঁ। আৰু একদম ধুনীয়া এটা পৰিৱেশ। এইফালে লাও হেন্দালি দেখিছে চাগে, এইফালে লাও চাও লাগি আছে। আৰু তাতে আমাৰ দাদাহঁতে পিকনিক খাই আছে, তাতেও 7জনমান আছে। তো তাতে আমাৰ বাইকখন ৰাখিলোঁ। দাদাই ক'লে ইয়ালৈ যোৱা, হাঁহ বনাইছোঁ, হাঁহ অকণমান টেষ্ট কৰি যোৱা। আমি ক'লোঁ তাতে খাম, লগৰকেইজন আছে। তো ইয়ালৈকে লৈ আনিলোঁ। হাঁহটো বৰ ধুনীয়া টেষ্টি বনাইছে। এই কোমোৰা চোমোৰা দিছে। আৰু মই যে কৈছিলোঁ মাটিমাহ খেতি আছে, চাওক মাটিমাহ, দেখিছে, এয়া মাটিমাহ। আৰু মই মাটিমাহ কেঁচাই খাই বৰ ভাল পাওঁ। ইয়াৰ পৰা অলপ ছিঙি খায়েই লওঁ, হওক এনেকৈ কৰি খাবও পাৰি। সেয়া চাওক, দেখিছে মাটিমাহ লাগি আছে, সেয়া চাওক। আৰু মাটিমাহ মই কেঁচাই এনেকৈ চুবাই দিওঁ, আৰু বাকলি চাকলি চুবাই দিওঁ, কেঁচা হৈ থাকিলেও এইটোৰ টেষ্ট বৰ ভাল লাগে, মজা লাগিছে। এই গোটেই মাটিমাহ খেতি। আৰু আগত বিলাহী খেতি আছে। ৰেচিপিটো অকণমান আনকমন হ'ব। মানে বিদ্যুতে ঔটেঙা, এইফালে ঔটেঙা চাওক, আৰু এইফালে কচু ঘৰৰ পৰাই সিজাই অনা হৈছে। আৰু এইটো কি পিঠিয়া, এইটো পিঠিয়া মাছ, এইটো ভাতটো অনা হৈছে। ক'ত ভাত আনিছে? এইটো হৈছে চাওক, এইটো বিদ্যুতে এটা ধুনীয়া ৰেচিপি বনাব। তো খাই হোৱাৰ পাছতে গম পাম কিমান ভাল হ'ব। এইটো ধনিয়া,
বিজলকে কেনে ক'ত গ'ল আৰু বিজলকে ক'ত যোৱাই নাই বিজলকে ক'ত এইটো পিয়াজ নাই এইটো ধাৰা এই ৰ কি মজা লাগে তুমি খাইছা ন কোনটো নহৰু নহৰু খাবা মানে নিমখ ইয়াৰ খাবা কি আদা গলেই দিব মই কৈ থোৱা লৈ আহিবা আৰু এইফালে চিকেন হৈ গ'ল চাওক চিকেন দেখিছে একদম লাই পাত দি বনাইছে এয়া চিকেন এইটো বসন্ত দাই এটা ৰেচিপি বনাই আছে পিঠিয়া মাছৰ পিটিকা কি বনাই আছে বসন্ত দা এইটো পিঠিয়া মাছৰ পিটিকা পিঠিয়া মাছৰ পিটিকাটো ধনিয়া দিছে জলকীয়া দিছে আৰু এইফালে পিঠিয়া মাছ এনেকৈ আৰু বসন্ত দাই এনেকুৱা এটা ৰেচিপি আগতে এবাৰ খুৱাইছে আমি ভালুকপুং যেতিয়া গৈছিলোঁ বৰ ধুনীয়াকৈ বনাইছিলে বৰ টেষ্ট হৈছিলে তো আজিও মনত পৰি গ'ল বোলো বনাওকচোন বসন্ত দা আৰু বনাইছে চাওক এইফালে একদম ধাৰা তেল দি দিছে এইফালে আছে বাবুল আমাৰ এই প্ৰীতি ভোজত যিসকল আছে চবকে চিনাকি কৰি দিছোঁ এইফালে বাবুল আছে সেইফালে বিদ্যুতক চিনাকি কৰাই আগতেও দিছোঁ এতিয়াও দিছোঁ এইটো দেৱাশিষ বিদ্যুতৰ ভাইটি একেবাৰে সৰু ভাইটি আৰু বিদ্যুতৰ দাদাক বসন্ত দা আৰু এইফালে ঘুতুৰু এইফালে হৈছে আমাৰ ঘুতুৰু আজি দুজনক মিছ কৰিছোঁ আমাৰ তিনিজন বুবু আজি নাই সি ব্যস্ত সোম নাই কৌশিক নাই এনেকৈ কৰি আমাৰ মাজত আৰু তিনিজনমান আজি অনুপস্থিত সেইটো কাৰণে বেয়া লাগি আছে পিঠিয়া মাছ ভাল আছে দেই পিঠিয়া মাছ মজা লাগিছে ভাল লাগিছে এই সময়খিনিৰ সৌন্দৰ্যৰ বিষয়ে হয়তো আপোনালোকক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই ভিডিঅ' চাই হয়তো উপলব্ধি কৰিব পাৰিছে সন্ধিয়া সেন্দুৰীয়া বেলিটোৱে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব খোজা এই সুন্দৰ মুহূৰ্তটো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিলোঁ আৰু এই সুন্দৰ মুহূৰ্ত আৰু সুন্দৰ পৰিৱেশৰ মাজতে গোটেইকেইজন বন্ধুৱে মিলি একেলগে এটা প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ সঁচাকৈ বহুত ভাল লাগিলে আৰু এই ভাল লগা মুহূৰ্তবোৰে ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিলোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশা কৰিছোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই